অনুপ ইতিমধ্যে আমি পৰহি দিনাখন এখন কাগজ পাইছিলোঁ আৰু সেইদিনাখন আমি প্ৰতিদিন টাইমত সেই কাগজখন আমি ফাদিল কৰিছিলোঁ। কিন্তু যিহেতু আমি সম্পূৰ্ণৰূপে মাটিখিনি আমি জানিব পৰা নাছিলোঁ ক'ত আছে আচলতে, কিমান মাটি আছে, কাৰ নামত আছে, সকলোখিনি তথ্য প্ৰমাণ নোহোৱাকৈ আমি সেইদিনাখন একো কৰা নাছিলোঁ। কিন্তু আমি অনুসন্ধান কৰিছিলোঁ আৰু সেই অনুসন্ধানত এতিয়া স্পষ্ট হৈছে যে জয়ন্তমল্ল বৰুৱাৰ তেজপুৰত ৩৫ বিঘা নহয়, মুঠ মাটি ৪০ বিঘা। ৪০ বিঘা মাটি আছে তাত আৰু এতিয়ালৈকে আমাৰ হাতত ৩খন কাগজ আহি পৰিছে। আৰু মই সেই দৰ্শকসকলক মই দেখুৱাব বিচাৰোঁ যে জমাবন্দী কাগজ এইখন জমাবন্দী ইয়াত স্পষ্টকৈ লিখা আছে গোটেই তেওঁ মাটিৰ পৰিমাণটো। ইয়াত মুঠ মাটি আছে ৩৫ বিঘা ৪ কঠা ১৭ লেচা, ৩টা ভাগত আছে আৰু পুনিয়নি গাঁৱৰ ৭৩, ৭৬, ৭৫ দাগত তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এই পুনিয়নি গাঁৱত এই মাটিখিনি আছে। আৰু এই মাটিখিনি মোৰ প্ৰশ্নটো হ'ল এইটোৱেই যে মাটি ক্ৰয় কৰিব পাৰে, এইটো কোনো ডাঙৰ কথা নহয়। কোনোবা মানুহৰ টকা পইচা সম্পত্তি যেতিয়া থাকে সেই ধৰণৰ, তেতিয়া মাটি ক্ৰয় কৰিব পাৰে অৰ্থনৈতিকভাৱে সচ্ছল হ'লে, তাত ক'বলগীয়া একো নাথাকে। প্ৰশ্নটো হৈছে যে যিগৰাকী মন্ত্ৰীপত্নীয়ে দুগ্ধ পামৰ কাৰণে ৰাজ সাহায্য লৈছে ৫০ লাখ টকা, চৰকাৰৰ পৰা ছাবচিডি লৈছে দুগ্ধ পাম খুলিবৰ কাৰণে, সেই একেটা সময়তেই এই একেগৰাকী মন্ত্ৰীপত্নীয়ে কি আলাদিনৰ চাকি পালে য'ত এনেকৈ বিঘাই বিঘাই অসমৰ য'তে ত'তে মাটি কিনিব পাৰিছে। মোৰ প্ৰশ্নটো সেইটো যে ছাবচিডি লৈছেতো দুগ্ধ পাম খুলিবৰ কাৰণে, ছাবচিডি ৫০ লাখ ছাবচিডি লোৱা মানুহে এনেকৈ এই মাটিখিনি কিনিবলৈ ক'ত পইচা পালে? আৰু বহু খবৰ আহি আছে, গুৱাহাটীত তেওঁলোকে ক'ত মাটি কিনিছে, নলবাৰীত তেওঁলোকে ক'ত মাটি কিনিছে, এইবিলাক খবৰ আছে, কিছু কাগজ মই পাইছোঁ। কিন্তু যিহেতু স্পষ্টকৈ মাটিৰ সতে সেই কাগজখিনি মই এতিয়ালৈকে উদঘাটন কৰিব পৰা নাই বা আমাৰ অনুসন্ধান চলি আছে, যেতিয়া পাম সেইখিনি ক'ম। প্ৰশ্নটো হৈছে এইটোৱেই যে ২৯/২/২০২৪ এটা মাটি তেওঁ ক্ৰয় কৰিছে, যিটো ৩৫ নম্বৰ দাগৰ ১৩ বিঘা ২ কঠা ১০ লেচা। স্পষ্টকৈ ইয়াত লিখা আছে যে ৩৫ নং দাগৰ ১৩ বিঘা ২ কঠা ১০ লেচা মাটি শ্ৰী জুলি ডেকা বৰুৱা পিতৃ ৰমেশ চন্দ্ৰ ডেকাৰ নামত ৩৫২ নম্বৰ দাগ আৰু ১০০ নম্বৰ ম্যাদী পট্টা কৰা হ'ল। লাট মণ্ডল, ৰঞ্জিত লস্কৰ, চক্ৰ বিষয়া মাধুৰ্য বুঢ়াগোহাঁই। এয়া আছিল ২৯/২/২০২৪ তাৰিখৰ। তাৰপিছত আপুনি চাওক ৭৫ নম্বৰ দাগ আছিল হয়তো। হয়, এইটো ৭৫ নম্বৰ দাগ। ঠিক একেধৰণে মই যদি আৰু এটা কথা কওঁ, ৫/৩/২০২৪, এইটো বেলেগ এটা ডেটত, ৫/৩/২০২৪ ৭৬ নম্বৰ দাগত ১৫ বিঘা ১ কঠা ১৮ লেচা মাটি জুলি ডেকা বৰুৱাৰ নামত পিতৃ ৰমেশ চন্দ্ৰ ডেকাৰ নামত ৩৫৪ নম্বৰ দাগ আৰু ১০২ নম্বৰ ম্যাদী পট্টা কৰা হ'ল। এয়া মুখেৰে কোৱা কথা নহয়, এখন কাগজে কৈছে। ঠিক একেধৰণে আৰু ইটো মাটি তেওঁ যিটো মই যে ক'লোঁ ৩টা দিনত তেওঁলোকে এই মাটিখিনি নিজৰ নামলৈ লৈ গৈছে, ২৪/৭/২০২৩। তাৰমানে এইটো এটা ২৪ চনত, আনটো কিন্তু ২০২৩ চনত। এতিয়া কথা হ'ল তেওঁলোকে ৰাজ সাহায্য কেতিয়া লৈছে, এই মাটি তেওঁলোকৰ নামলৈ নামজাৰি কেতিয়া হৈছে, এইটোৱেই কথাটো। সময়টো চাওক, মন্ত্ৰীয়ে কৈছিল যে তেওঁ কংগ্ৰেছৰ দিনত বেয়া কাম কৰিছে, বিজেপিলৈ অহাৰ পিছত তেওঁ নাই কৰা। আমাৰ প্ৰশ্নটো এতিয়া সেইটোৱেই যে মুখ্যমন্ত্ৰী মহোদয় আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ প্ৰতি আমাৰ আহ্বান এইটোৱেই যে এই মন্ত্ৰীৰ পত্নীয়ে কেনেকৈ পালে এইখিনি মানে আলাদিনৰ চাকিটো, য'তে ত'তে যে এনেকৈ ঘুমটি দোকান খোলা দি এনেকৈ মাটি কিনি পেলাই ৱাল দি থৈ দিছে, এইখিনি ক'ত পালে? তেওঁ উত্তৰ দিয়ক, অসমৰ ৰাইজক উত্তৰ দিয়ক যে তেওঁ যদি বেয়া কাম কৰা নাছিল, একেটা সময়তে ৫০ লাখ টকা ৰাজ সাহায্য লৈছে আৰু তাৰপিছত এনেকৈ য'তে ত'তে বিঘাই মাটি কিনিছে। আৰু মই যিমান দূৰ গম পাইছোঁ, তেওঁ মাটিৰ পৰিমাণটো, তেজপুৰত থকা মাটিৰ পৰিমাণটো প্ৰায় ৬,৫০,০০,০০০ টকা হ'ব। ৬,৫০,০০,০০০ ইমানমান
হ'ব পাৰে তাৰমানে মাটিৰ গোটেই যিখিনি মাটিৰ কথা ওলাইছে এই মই ক'লোঁ নহয় এতিয়ালৈকে আমাৰ তাত যিখিনি আহিছে এই 40 বিঘাৰে 35 বিঘা 4 কঠা 17 লেচাৰ মাটিৰ আমাৰ তাত কাগজ আছে আৰু মাটিখিনি আমি দেখুৱাই দিছোঁ